Hey friends, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই গৈ আছোঁ বেলতলা বজাৰলৈ। বলক তেতিয়াহ'লে বেলতলা বজাৰলৈ মোৰ লগত। কোনটো? বেলতলা বজাৰটো হয় বৃহস্পতিবাৰ আৰু ৰবিবাৰে, সেয়েহে আমি আজি বজাৰ কৰিবলৈ ওলাইছোঁ। এতিয়া দুপৰীয়া 12 মান বাজিছে আৰু বেলতলা বজাৰত চব্জি, কাপোৰ, চেণ্ডেল, ফল মূল চব পোৱা যায়। আপোনালোকে দেখিব আমি কি কি লওঁ। বলক তেতিয়াহ'লে চব পোৱা যায়। বহুত ডাঙৰ বজাৰ হয়। এয়া আমি পাই গ'লো বেলতলা বজাৰ। अपनी खावा पर एक बार ठेलिया लाइसे हेते तो ओरिजिनल ने खावा पर মোৰ নহয় না কি পরিমাণ আছে না আপনি কই মানুষ পয়সা লগত করে চুনা লগত করে পুরো বাচ্চা বড় খাবা পাঁচটা তো মুড়ে আছে চেনি দিছে তাতে। এয়া চেণ্ডেল, বহুত ধুনীয়া ধুনীয়া চেণ্ডেল পোৱা যায় ইয়াতে কমতে। এইবিলাক বেগ, এয়া ধুনীয়া ধুনীয়া বেগ আৰু এইবিলাক হ'ল নাইটি, বহুত কমতে পোৱা যায়, 150 টকাতে। এইবিলাক চাওক, বহুত ধুনীয়া ধুনীয়া হয়। এইবিলাক বহুত কমতে পাব আপোনালোকে বেলতলা বজাৰত। এয়া এইফালে চব বহুত ধুনীয়া ধুনীয়া ফুল আছে, গোলাপ ফুল আছে আৰু বিভিন্ন ধৰণৰ ফুল আছে ইয়াতে। আৰু এইফালে চাওক টপ, এইবিলাক 300 টকাকৈ। আৰু আপোনালোকে যদি টপ বিচাৰে ধুনীয়া ধুনীয়া, তেতিয়াহ'লে বেলতলা বজাৰলৈ আহক, কমতে পাব। হা নেমু দিব নেকি? নেমু আছে। কম দেনা হ'ল 10 এইটো কিমান? 10 টকা চাম। 10 টকা নাই। Hey friends, গৰমৰ দিনত কুঁহিয়াৰৰ ৰস খোৱাৰ মজাই বেলেগ নহয়। কিমানকে এইবিলাক? 1100 পলিপাট। हजार 25 750। এনেকুৱা আছে এনে ফুল থকা নাই না। গুনার গাঁও আছে পুরা হল বেবি সব কালার আছে কই তো কি কালারের কালার
এইবিলাক কিমান কৈ পৰে? 1250 টাকা। অঁ 1250। 200 টাকা। 200 টাকা। 150 টাকা। এইবিলাক কিমান কৈ পৰে? 1250 টাকা। অঁ 1250। এবাৰ আমি চব্জি বজাৰ গৈ আছোঁ চব্জি ল'বলৈ। আহকচোন আমি কি কি চব্জি কিনো চাওঁ। বেলতলা বজাৰখনত বহুত ভিৰ হয় চাওকচোন। এই ৰাস্তাৰ কাষতে বহুত কাপোৰ চব্জি এইবিলাক বিকা হয়। ৰঙালাও কিমান? বেলেগ বেলেগ দাম নেকি? কিমান দাম? বেয়া সেইটো। কিমান কেইবিলাক? তারপরে 20 টাকা দিম। 20 টাকা 20 টাকা 20 টাকাত পাই দেখ সেইটো জানো নালাগে দে এইটো 20 টাকা দিম। মই আগে পিছে চব্জি বজাৰ কৰি থাকোঁ তাৰমানে কোনটো কিমান দাম সেইটো মই জানো। এতিয়া আমি পাই গ'লোঁ 20 টকাত ৰঙালাও এটা। চাৰিটাত 20 দিবি না? চাৰিটা বলে 20 টাকা চাৰিটা। হে ফ্ৰেণ্ডছ আমি এতিয়া ঘৰ আহি পালোঁ মানে ৰুম আহি পালোঁ। কি হ'ল? বহুত গৰম হয় ৰ'দত ঘাম ওলাই অৱস্থা নাইকিয়া হৈ গৈছে। এতিয়া ৰুমত গৈ ফেনৰ বতাহ খাব লাগিব। বেলতলা বজাৰখন বহুত ডাঙৰ হয়। ইমূৰৰ পৰা সিমূৰলৈ ইমান দেখুওৱা সম্ভৱ নহয়, গতিকে মই যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। হে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।